বাঘ হৰিণ যি আছে চব বনৰীয়া এলিমেণ্ট আছে চৰাই চিৰিকটিৰ পৰা আদি কৰি দেই। এতিয়া যে এইখন যে হ'ল এইখন কি বুলি ক'বা এতিয়া? এইখন কি বুলি ক'ম আমি? জাল। জাল ঠিক আছে, জাল জাল ইয়েছ এক্সেক্টলি এইখন এখন জাল। এইখন এখন জাল হয়নে? জাল। ঠিক তেনেকৈ তোমালোকে এতিয়া কল্পনা কৰা কথাটো দেই। পৃথিৱীত থকা প্ৰতিটো বন্যপ্ৰাণ, এয়া গছ গছনিয়েই হওক, চৰাই চিৰিকটিয়েই হওক, জীৱ জন্তুৱেই হওক, চব আমি এখন জালেৰে বান্ধ খাই আছোঁ। ইটোৰ লগত ইটোৰ ডিপেণ্ডেণ্ট হয়নে? ইয়াত চব আছে, প্ৰকৃতিত থকা চব বস্তু আছে বুলি ধৰি লোৱা। আগৰ নদ নদীৰ পৰা আদি কৰি পানী বায়ু চব আছে ইয়াত, কিন্তু ইয়াত এটা বস্তু নাই। আয়ুষ ফুকন ক'ত ঘৰ আয়ুষ ফুকন কি নাই বাৰু ইয়াত? মই ক'লো চৰাই চিৰিকটি জীৱ জন্তু বন্যপ্ৰাণ চব আছে ইয়াত, এটা বস্তু ইয়াত নাই। কি মাছ কি নাই? কিন্তু জালখন বনোৱাত আমাৰ অৰিহণা নাই। নীল একেবাৰে শূন্য। গম পালা? আমি মানুহ এই পৃথিৱীলৈ আটাইতকৈ শেষত আহিছোঁ নাই? আমি লাষ্ট স্পেচিছ হয়নে নাই মানুহটো? তাৰ আগত প্ৰকৃতিয়ে জালখন বনাই থৈছে নাই? গছ গছনি আহিলে, চৰাই চিৰিকটিবোৰ আহিলে, সৰীসৃপ আহিলে বিভিন্ন, আহি সিহঁতে আমাৰ কাৰণে এনেকুৱা এখন উপভোগ্য জাল বনাই সিহঁতে তৈয়াৰ কৰি থৈছে। আমি মানুহ আহি আমি মানুহ, তোমালোকে মনত ৰাখিবা, আমি মানুহ প্ৰজাতিটো, মানুহ জাতিটো, আমি এই জালখনৰ ওপৰত আৰামত বহি সিহঁতক উপভোগ কৰি আছোঁ। এই পানী লাগে পানী লৈছোঁ নদীৰ পৰা, শিল লাগে শিল লৈছোঁ, বালি লাগে বালি লৈছোঁ, গছ গছনি কাটিছোঁ, ঘৰ বনাইছোঁ। এইটো কথা ঠিক। আমি যে কওঁ মানুহে চব তৈয়াৰ কৰিছোঁ বুলি আমি মানুহ মদগৰ্বী হৈ থাকোঁ নাই, অহংকাৰী হৈ থাকোঁ নাই। এই ঘৰটো বনাইছোঁ বুলি মানুহে বনাইছে, প্ৰকৃতিয়ে বনাইছে নেকি? কল্পনা কৰা, প্ৰকৃতিত যদি বালি নাথাকিলেহেঁতেন, শিল নাথাকিলেহেঁতেন, চিমেণ্ট নাথাকিলেহেঁতেন, ৰদ নাথাকিলেহেঁতেন, ঘৰ বনিলেহেঁতেন নে? নবনে। তুমি পিন্ধা কাপোৰটো যদি প্ৰকৃতিত কপাহী হেৰিবোৰ নাথাকিলেহেঁতেন, গছবোৰ নাথাকিলেহেঁতেন, বনিলেহেঁতেন নে? নবনে। হয়নে? আমি যি ব্যৱহাৰ কৰি আছোঁ, আমাৰ চোলা পেণ্ট কলম যিয়ে নকৰোঁ লাগে, আমি কিন্তু মানুহে একো কৰিব নিজে কৰা বস্তু নহয়। প্ৰকৃতিত আমি উপাদানবোৰ পাইছোঁ কাৰণে তাক আমি ৰূপান্তৰ কৰিছোঁ। হ'ল মানুহ আমি ৰূপান্তৰৰহে শিল্পী, সৃষ্টিকৰ্তা নহয়। যদি সৃষ্টি কৰিব নোৱাৰোঁ, ধ্বংস কৰাৰ অধিকাৰ আছে নাই? নাই। আমি কি কৰি আছোঁ? এই জালখনত বহি ভোগ কৰি আছোঁ। এই জালখন এতিয়া বেলেঞ্চ হৈ আছে, তোমালোকে টানি আছা হয়নে? প্ৰকৃতিৰ চব এলিমেণ্ট আছে বুলি ধৰি লৈছোঁ। ধৰি লোৱা তুমি এটা এলিমেণ্ট প্ৰকৃতিৰ উপাদান, কিবা কাৰণত তুমি নোহোৱা হৈ গ'লা, তুমি ঢিলা কৰি দিয়াচোন ৰছীডাল, তোমাৰ ডালে বাকীবোৰক কোৱা নাই মই। হ'ল ঠিক তেনেকৈ তুমি এটা এলিমেণ্ট, তোমাৰো কিবা কাৰণত নিশেষ হৈ গ'লা, তুমি ঢিলা কৰি দিয়া, তুমি বাকীবিলাকক কোৱা নাই, বাকীবিলাক টানি থাকা। এনেকৈ যদি আমাৰ প্ৰতিটো এলিমেণ্ট, তোমাৰ ধৰি লোৱা তুমি এটা ঢিলা কৰি দিয়া, তুমিও ঢিলা কৰি দিয়া। মানে পৃথিৱীৰ পৰা যদি এনেকৈ উপাদানসমূহ এটা এটাকৈ নোহোৱা হৈ যায়, নিশেষ হৈ যায়, মানুহটো যে বহি আছিলোঁ কমফৰ্টেবল জালখন আকৌ টানি দিয়া, চবে টানি দিয়া। এই যে আমাৰ কাৰণে সুন্দৰ হৈ থকা জালখন থাকিবনে? যদি এনেকৈ এটা এটাকৈ নোহোৱা হৈ যায়, থাকিবনে? গতিকে সংৰক্ষণৰ প্ৰয়োজনীয়তা আছেনে নাই? সংৰক্ষণৰ কথা আমি চিন্তা কৰিম নে নকৰিম? কৰিবই লাগিব। কাৰ কাৰণে? আমাৰ নিজৰ কাৰণে, মানুহৰ কাৰণে। আমি স্বাৰ্থপৰ এটা জাতি মানুহটো, কাৰণ এইখন থাকিলেহে আমি থাকিব পাৰিম, নহ'লেতো নোৱাৰোঁ না। আমাৰ কিবা অস্তিত্ব আছে নেকি?